সিদ্ধাৰ্থ কৈছে তেওঁৰ সৈতে আমাৰ তৰ্কাতৰ্কি লাগিছিল সেইদিনা তৰ্কাতৰ্কি তাৰপাছত গৈ দিগন্ত ভাৰতী ডাঙৰীয়া আৰু সিদ্ধাৰ্থৰ মাজত হ'ল সেইদিনা ষ্টুডিঅ'লৈ আহি আমাক 3বাৰ আই এম চৰি বুলি কৈছে জুবিন গাৰ্গে মানে সিদ্ধাৰ্থৰ বেয়া ব্যৱহাৰৰ কাৰণে আমাক ক্ষমা বিচাৰিছে জুবিন গাৰ্গে যিটো সিদ্ধাৰ্থৰ হয়তো মানে এতিয়া জুবিন গাৰ্গে আহি আমাক আমি যাৰ গান শুনি আমাৰ শৈশৱ কৈশোৰ আটাইবোৰ পাৰ কৰিলোঁ তেওঁ আহি আমাক ক্ষমা বিচাৰিছে গতিকে মই ভাবোঁ যে এই মানুহজন সম্পৰ্কে এতিয়াতো মৃত্যুৰ পাছত বিভিন্নজনে বিভিন্ন কথা কৈছে ক'বই কোৱা উচিত তেখেতৰ প্ৰত্যেকটো দিশ আলোচনা হোৱা উচিত কিন্তু মই এটা কথা ভাবোঁ যে আমি অসমীয়া মানুহে চাগে এই মানুহজনৰ নিচিনা মানুহ এজনৰ অভাৱ বিহুৰ বতৰত অভাৱ অনুভৱটো কৰিমেই বিহুৰ মঞ্চকেইখন দেখিলে অভাৱ অনুভৱ হ'বই কিন্তু অসম আৰু অসমীয়া জাতিটোৱে আহিবলগীয়া প্ৰত্যেকটো বেয়া সময়ত জুবিন গাৰ্গক মিছ কৰিব প্ৰত্যেকটো ভাল সময়ত জুবিন গাৰ্গক মিছ কৰিব